আমি আহি 2023 বৰ্ষৰ শেষত উপনীত হৈছোহি আৰু এদিনৰ পিছতে আমি নতুন বছৰক আদৰি ল'ম। এই মুহূৰ্ততে মই গুৱাহাটীবাসীক এটা অনুৰোধ জনাম যে আমি নতুন বছৰক আদৰাৰ নামত যি আনন্দ উৎসৱ কৰিম, সেই আনন্দ উৎসৱৰ মাজত যাতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে য'ত সেই আনন্দই কেতিয়াবা বিষাদত পৰিণত হয়। সাধাৰণতে দেখা যায় যে নতুন বছৰ আদৰাৰ নামত ৰাতি কোনো ব্যক্তিয়ে মাদক দ্ৰব্য সেৱন কৰি এটা এনেকুৱা অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে। মই সেইসকল ব্যক্তিক মাদক দ্ৰব্য সেৱন কৰিব লাগে বা নালাগে সেইটোৰ বিষয়ে মই নকওঁ, কিন্তু মই এটা কথা অনুৰোধ জনাম যাতে এনেকুৱা ধৰণৰ কোনো দ্ৰব্য সেৱন কৰি গাড়ী নচলাই যাতে, কাৰণ কেতিয়াবা এনেকুৱা পৰিস্থিতিতে আমি বহু ব্যক্তিৰ প্ৰাণনাশ হোৱা দেখিছোঁ। আমাৰ আৰক্ষী বিভাগৰ ফালৰ পৰা আপোনালোকলৈ এইটো অনুৰোধ যাতে আইন ভংগ কৰা কোনো ধৰণৰ কাম আপোনালোকে নতুন বছৰ আদৰাৰ নামত নকৰে। যিসকল ব্যক্তিয়ে তেনেকুৱা আইন ভংগ কৰা কাম কৰে সেইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ মহানগৰ আৰক্ষী তৎপৰ হ'ব। অহাকালি আমাৰ আৰক্ষীয়ে নিৰ্দিষ্ট কিছুমান স্থানত আৰু কিছু মোবাইল পাৰ্টিও থাকিব। আৰক্ষী সন্ত্ৰস্ত হৈ থাকিব যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয় বা কোনো ধৰণৰ আইন ভংগ হোৱা পৰিস্থিতিৰ উদ্ভৱ নহয়। কিন্তু মোৰ বিশ্বাস যে গুৱাহাটীবাসীয়ে তেনেকুৱা কোনো আইন ভংগ কৰা কাম নকৰে। যদি কোনোবাই সুৰা পান কৰি বা তেনেকুৱা কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰি বাহন চলায় আৰু যদি আৰক্ষীৰ হাতত সেইখিনি ধৰা পৰে, তেতিয়াহ'লে আমাৰ আইনত যি লিখা আছে বা আইন যিটো লিগেল প্ৰভিজন আছে সেইমতে ড্ৰাইভিং লাইচেন্স কেঞ্চেল হ'ব পাৰে, ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হ'ব পাৰে, ফাইন হ'ব পাৰে আৰু কোনো ক্ষেত্ৰত কাৰাগাৰলৈ যাব লগা পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে মই ৰাইজক অনুৰোধ জনাওঁ যাতে তেনেকুৱা ধৰণৰ কোনো আইন ভংগ কৰা কাম নকৰে। আমি দুদিনৰ আগতে গুৱাহাটীত থকা যিখিনি ক্লাব বা তেনেকুৱা ধৰণৰ বাৰ আৰু ৰেষ্টুৰেণ্ট য'ত বাৰ লাইচেন্স আছে সেই সকলো বাৰ ৰেষ্টুৰেণ্ট আদিৰ মেনেজাৰ বা তেওঁলোকৰ ৰেছপনচিবল ব্যক্তিক আমি সভা কৰিছোঁ, তেওঁলোকক বুজাইছোঁ আৰু প্ৰশাসনে যি ধৰণেৰে এটা সময়সীমা বান্ধি দিছে তেওঁলোকৰ বাৰ বা ৰেষ্টুৰেণ্টখিনি খোলা ৰখাৰ, সেই সময়সীমা নিৰ্ধাৰিত সময়সীমা যাতে কোনেও অতিক্ৰম নকৰে। আৰু যদিহে সেই নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰা আমাৰ নজৰত আহে তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।